সকামত দিয়া মাহ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে ৫০ জনৰো অধিক লোক। টিংখাঙত এই ঘটনা সংঘটিত হৈছে। সকামত দিয়া মাহ প্ৰসাদ খোৱাৰ পিছতে শৌচ, বমি, পেটৰ বিষ, মূৰৰ বিষ এনেধৰণৰ বেমাৰত আক্ৰান্ত হৈ পৰিছে বহুজন লোক আৰু ইয়াৰ ভিতৰত শিশু আছে। শিশু মহিলা সহ ৫০ জনৰো অধিক লোক অসুস্থ হৈ পৰিছে আৰু এই লোকসকলক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আমি ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। জনাইছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। শুদ্ধি সকামত দিয়া মাহ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে ৫০ জনৰো অধিক লোক। ৫০ জনৰো অধিক লোক বৰ্তমান অসুস্থ হৈ পৰিছে মাহ প্ৰসাদ খোৱাৰ পিছত এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ ৩ নং ঠেঙাল গাঁৱত। টিংখাঙৰ ৩ নং ঠেঙাল গাঁৱত এই ঘটনা সংঘটিত হৈছে। অসুস্থ হোৱা লোকসকলৰ ভিতৰত আছে ১৫টি শিশু। ১৫টি শিশু আছে। শিশু মহিলাসহ আক্ৰান্ত হৈ পৰিছে বেমাৰত। এতিয়া অসুস্থ হৈ পৰিছে ৫০ জনৰো অধিক লোক। ৩ নং ঠেঙাল গাঁৱত হৰেণ গগৈ নামৰ এজন লোকৰ ঘৰত অনুষ্ঠিত হৈছিল সকামত আয়োজন কৰা মাহ প্ৰসাদ খোৱাৰ পিছতেই অসুস্থ হৈ পৰিছে বহুজন। ৫০ জনৰো অধিক অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত। শৌচ, বমি, পেটৰ বিষ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ পৰিছে বহুজন লোক। তেওঁলোকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। টিংখাং লেঙেৰী আদৰ্শ চিকিৎসালয়ত আৰু মৰাণ তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতেই। শুদ্ধি সকামত দিয়া মাহ প্ৰসাদ খোৱাৰ পিছতে ৫০ জনকৈ লোক অসুস্থ হৈ যোৱাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসুস্থ হৈ পৰা লোকসকল এইদৰে হাস্পতালত ভৰ্তি হৈ আছে। বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হৈ পৰিছে। শৌচ, বমি, লগতে পেটৰ বিষ, মূৰৰ বিষ ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰত এতিয়া আক্ৰান্ত হৈ পৰিছে এইসকল লোক আৰু তেওঁলোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। আমি জনাইছোঁ এই মুহূৰ্তত দৃশ্যাংশৰ সৈতে দেখুৱাইছোঁ। ৩ নং ঠেঙাল গাঁৱত অনুষ্ঠিত হৈছিল হৰেণ গগৈ নামৰ লোকজনৰ ঘৰত সকাম অনুষ্ঠিত হৈছিল। সকামৰ মাহ প্ৰসাদ খোৱাৰ পিছতেই অসুস্থ হৈ পৰিছে বহুজন লোক। শৌচ, বমি, পেটৰ বিষ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ পৰিছে এইসকল লোক। টিংখাং লেঙেৰী আদৰ্শ চিকিৎসালয় আৰু মৰাণ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে এই লোকসকলক। আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাক কেন্দ্ৰ কৰি আমি আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত দৃশ্যাংশ। এইদৰে অসুস্থ হৈ পৰিছে আৰু তেওঁলোক বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে। বৃহস্পতিবাৰে ধৰক দিনৰ ১২টা-১টামান বজাত মানে সকামটো শেষ হৈছে। তাৰপিছত সকলোৱে প্ৰসাদ খাই পেলাই কিছুমান ঘৰলৈ গ'ল, কিছুমান আছে ইয়াতে। যিবিলাক ঘৰলৈ গ'ল মানে ধৰক ৰাতি মানে ১২টা-১টামান বজাৰ পৰা ষ্টাৰ্ট হ'ল। তাৰমানে যিটো ১৯ তাৰিখে হৈছিলে আমাৰ হেৰিটো, সেই ১৯ তাৰিখে ১১টা-১২টামান বজাৰ পৰা মানে বাথৰুম কৰিবলৈ আৰম্ভ হৈ গৈছে বোলে। প্ৰথম মোৰ ভাগৰ দেউতাই হৈছিলে, তাৰপিছত আমাৰ ককাই ভাগৰ হৈছিলে, দাদা ভাগৰ। শিশু বুলি ক'লে এতিয়া টোটেল হৈছেগে ১৫ গৰাকীমান হ'ব লাগে। তাৰপিছত বয়োজ্যেষ্ঠ ক'লে ৪০জন কি ৩৫জন তাৰ ভিতৰত হ'ব লাগিব নেকি। এতিয়া চিকিৎসালয়ত হ'ল প্ৰথম সকলোৱে ওচৰৰে আমাৰ লেঙেৰীলৈ গ'ল। তাৰপিছতে তাত কিছুমানে ভাল নাপাই পেলাই বামুণবাৰী গ'ল। বামুণবাৰী তিনিআলি গগৈ হস্পিটেল বুলি কয়, তাত গ'ল। তাতো ভাল যিবিলাকে পোৱা নাই আকৌ গৈছে তিলৈ হস্পিটেল গৈছে। আকৌ তিলৈৰ পৰা আকৌ কিছুমানক আকৌ লিখি পঠাইছে বুলি ইয়াত ভাল নহ'ব বা কিবা এটা অসুবিধা হৈছে, সিহঁতক আকৌ ডিব্ৰুগড়লৈ পঠাই দিছে। ডিব্ৰুগড়ৰ পৰা এতিয়া কিছুমানে তাতো লাগি আছে, বেমাৰৰ লগত যুঁজি আছে। প্ৰায় ২-এজন সুস্থ হৈ আহিছে। মোৰো হৈছিলে, মোৰ এতিয়া বৰ্তমান অলপ ভাল পাইছোঁ বাৰু। বৃহস্পতিবাৰে ধৰক দিনৰ ১২টা-১টামান বজাত মানে সকামটো শেষ হৈছে। তাৰপিছত সকলোৱে প্ৰসাদ খাই পেলাই কিছুমান ঘৰলৈ গ'ল, কিছুমান আছে ইয়াতে। যিবিলাক ঘৰলৈ গ'ল মানে ধৰক ৰাতি মানে ১২টা-১টামান বজাৰ পৰা ষ্টাৰ্ট হ'ল। তাৰমানে যিটো ১৯ তাৰিখে হৈছিলে আমাৰ হেৰিটো, সেই ১৯ তাৰিখে ১১টা-১২টামান বজাৰ পৰা মানে বাথৰুম কৰিবলৈ আৰম্ভ হৈ গৈছে বোলে। প্ৰথম মোৰ ভাগৰ দেউতাই হৈছিলে, তাৰপিছত আমাৰ ককাই ভাগৰ হৈছিলে, দাদা ভাগৰ। শিশু বুলি ক'লে এতিয়া টোটেল হৈছেগে ১৫ গৰাকীমান হ'ব লাগে। তাৰপিছত বয়োজ্যেষ্ঠ ক'লে ৪০জন কি ৩৫জন তাৰ ভিতৰত হ'ব লাগিব নেকি।
এতিয়া চিকিৎসালয়ত হ'ল প্ৰথম সকলোৱে ওচৰৰে আমাৰ লেঙেৰী লেঙেৰীলৈ গ'ল। তাৰপিছতে তাত কিছুমানে ভাল নাপাই পেলাই বামুণবাৰী গ'ল। বামুণবাৰী তিনিআলি গগৈ হস্পিটেল বুলি কয়, তাত গ'ল। তাতো ভাল যিবিলাকে পোৱা নাই আকৌ গৈছে তিলৈ হস্পিটেল গৈছে। আকৌ তিলৈৰ পৰা আকৌ কিছুমানক আকৌ লিখি পঠাইছে বুলি ইয়াত ভাল নহ'ব বা কিবা এটা অসুবিধা হৈছে, সিহঁতক আকৌ ডিব্ৰুগড়লৈ পঠাই দিছে। ডিব্ৰুগড়ৰ পৰা এতিয়া কিছুমানে তাতো লাগি আছে, বেমাৰৰ লগত যুঁজি আছে। প্ৰায় 2 এজন সুস্থ হৈ আহিছে। মোৰো হৈছিলে, মোৰ এতিয়া বৰ্তমান অলপ ভাল